মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ ৰিভিজন 3 বা R3ৰ প্ৰশ্ন উত্তৰবিলাক বা অংকবিলাক। তো তোমালোকে ক্লাছ 9ত পাইছিলা, এইখিনি সূত্ৰ মনত আছে নেকি চোৱাচোন, কমেণ্টত জনাবা। a to the power m into a to the power n equal to কি আছিল, a to the power m divided by a to the power n equal to কি আছিল, a to the power m whole to the power n equal to কি আছিল, a to the power m into b to the power m equal to কি আছিল, বা a to the power 0 equal to কি আছিল। এই সূত্ৰবিলাক নিশ্চয় পাইছিলা। তো এই সূত্ৰবিলাকৰ আধাৰতে আমি R3ৰ অংকবিলাক কৰিম। তো আচলতে এই সূত্ৰবিলাক মই মনত পেলাই দিছোঁ। চাবা যে এনেকুৱা আছিলে, a to the power m equal into a to the power n equal to a to the power m plus n, a to the power m divided by a to the power n equal to a to the power m minus n, a to the power minus n equal to 1 by a to the power n, by a to the power minus 1 equal to 1 by a to the power m into a to the n equal to a to the power m into n, আৰু এটা আছিলে a to the power 0 equal to 1, a by b whole to the power minus n equal to b by a whole to the power n। অৰ্থাৎ ভিতৰৰ এই ভগ্নাংশটো ওলোটাই দিলে পাৱাৰটো কি হৈ যায়, প্লাছ হৈ যায়। আৰু এটা আছে বৈজ্ঞানিক ৰূপ বা প্ৰামাণিক ৰূপ k into 10 to the power m ত প্ৰকাশ কৰিব লাগে, য'ত k টো এনেকুৱা এটা সংখ্যা হয় যি 1 আৰু 10ৰ মাজত থাকে। m এটা অখণ্ড সংখ্যা। তো এতিয়া আমি আৰম্ভ কৰোঁ চেপ্টাৰটো। আশা কৰোঁ সকলোৱে শেষলৈকে ভিডিঅ'টো চাবা, আৰু এনেকুৱা ভিডিঅ'বিলাক আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিবা। অনুশীলনী R3ৰ অংকবিলাক হ'ল যে 1 নম্বৰ মান নিৰ্ণয় কৰা। কিমান আছে, 11 কিউব। তো এইটো কেনেকৈ কৰিম চোৱা। সলিউশ্যন 11 কিউব মানে 11 তিনিবাৰ পূৰণ কৰিব লাগিব। তো যোনে এইটোৰ মান জানা তেওঁলোকে ডাইৰেক্ট লিখি দিব পাৰিবা, আৰু যোনে নাজানে তেওঁলোকে ছাইডত এনেকৈ পূৰণ কৰি ল'বা। 1 গুণ 1, 1 গুণ 1, আকৌ 1 গুণ 1, 1 গুণ 1 যোগ কৰিলে হ'ব 1 2 1। আকৌ 11 দি ইয়াক পূৰণ কৰিব লাগিব। 1 গুণ 1, 1 2 গুণ 2, 1 1 গুণ 1। ঠিক তেনেকৈ 1 দি এইকেইটাক পূৰণ কৰিলে একেই হ'ব। তাৰপিছত যোগ কৰি দিলে হ'ল 1 3 3 1, অৰ্থাৎ 11ৰ ঘন হ'ব 1 3 3 1। তাৰপিছত 2 নম্বৰ যিটো আছে সেইটো কি আছে চোৱা, 2 into 10 কিউব। তো ইয়াতো 2 into 10 কিউব মানে 10 কেইবাৰ পূৰণ কৰিম, তিনিবাৰ। তো 10 যদি তিনিবাৰ পূৰণ কৰোঁ কিমান হ'ব, এইটোতো 2, 2ৰ 1 গুণ 2, 1ৰ লগত পূৰণ কৰিলে 2 হ'ব। তাৰপিছত শূন্য কেইটা আছে, 3টা হৈ গ'ল। ঠিক তেনেকৈ 3 নম্বৰ যিটো আছে সেইটো কেনেকৈ কৰিবা চোৱা। 1/2 হোল টু দি পাৱাৰ মাইনাছ 5। তো এইটো আমি যিহেতু ওপৰত পাৱাৰটো মাইনাছ আছে, আমি এইটো ওলোটাই দিম। ওলোটাই দিলে হৈ যাব 2/1, আৰু পাৱাৰটো কি হৈ যাব, +1 লিখিলে হ'ব, নিলিখিলে হ'ব। তো 2 টু দি পাৱাৰ 5 মানে 2 যদি 5 বাৰ পূৰণ কৰা কিমান হ'ব। তো চাবা 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32। ইয়াৰ আনচাৰ হ'ব 32। ঠিক তেনেকৈ 4 নম্বৰ যিটো আছে সেইটো কেনেকৈ কৰিবা চোৱা। -4 হোল টু দি পাৱাৰ -2। তো এই পাৱাৰ যিটো আছে এইটো মাইনাছত আছে, এইটোৰ তলত 1 এটা আছে। যদি আমি ওলোটাই দিওঁ এনেকুৱা হৈ যাব 1/4, আৰু পাৱাৰটো প্লাছত হৈ যাব। আৰু এই মাইনাছটো আচলতে যিহেতু পাৱাৰটো এটা যুগ্ম সংখ্যা, পাৱাৰটো কি হৈ যাব, এই মাইনাছটো কি হৈ যাব, প্লাছ হৈ যাব। তো এইটো যদি আমি পূৰণ কৰোঁ কিমান হ'ব, 1ৰ বৰ্গ 1, 4 4 গুণ 16। তো এইটোৱে এনচাৰ। তাৰপিছত 2 নম্বৰটো চোৱা। তো R3ৰ 2 নম্বৰ অংকটো হ'ল যে তলৰ প্ৰতিটো সংখ্যক সিহঁতৰ মৌলিক উৎপাদকৰ জ্ঞাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। তো 1 নম্বৰ আছে 7 to 9। তো ইয়াক মৌলিক উৎপাদকৰ জ্ঞাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিম। তো কেনেকৈ কৰিম চোৱা। তো 7 to 9ক আমি হৰণ কৰি গৈ থাকিম। তো এইটো কিহেৰে হৰণ যাব, যিহেতু 7 2 9, 9 9 18, গতিকে 3ৰে হৰণ যাব, 2ৰে নাযায়। তো 3 হাতত যাব, দুবাৰ থাকিব কিমান, 1 12, 12ত যাব কেইবাৰ, 3 4বাৰ, 9ত যাব 3বাৰ। ঠিক তেনেকৈ আকৌ 3ৰে যাব, 3 24ত যাব 8 বাৰ, 3ত যাব 1 বাৰ। আকৌ 3ৰে যাব, 3 8ত যাব কেইবাৰ, দুবাৰ, থাকিব কিমান, 2 21ত যাব 7 বাৰ। আকৌ 3ৰে যাব 9 বাৰ, 3 9ত যাব 3বাৰ।
এনেকৈ আমি যিহেতু ইয়াক মৌলিক সংখ্যাৰ ঘাত হিচাপে লিখিব লাগে, তো তিনি কেইটা পাইছোঁ, 1 2 3 4 5 6টা। তো একেবাৰে ইয়াতে লিখি দিছোঁ। এতিয়া 2 নম্বৰটো কি আছে চোৱা। 2 নম্বৰটো আছে 3125। তো ইয়াকো আমি কি কৰিম, মৌলিক সংখ্যাৰে হৰণ কৰি গৈ থাকিম। তো এইটো যেহেতু লাষ্টত 5 আছে, 5ৰে হৰণ কৰিম। 5 31ত যাব 6 বাৰ, থাকিব 1 12, 12ত যাব 2 বাৰ, থাকিব 2 25ত যাব 5 বাৰ। আকৌ 5ৰে 5 6ত যাব 1 বাৰ, থাকিব 1 12, 12ত 2 বাৰ, থাকিব 2 25ত যাব 5 বাৰ। আকৌ 5ৰে 5 12ত যাব 2 বাৰ, থাকিব 2 25ত যাব 5 বাৰ। আকৌ 5ৰে 5 25ত যাব 5 বাৰ। এতিয়া আমি 3125 ইয়াক মৌলিক সংখ্যাৰ ঘাত হিচাপে লিখিলে লিখিব পাৰিম। 5 কেইটা পাইছোঁ, 1 2 3 4 5, 5টা, 5 to the power 5। এনেকৈ কৰিব লাগিব। তাৰপিছত 3 নম্বৰটো চোৱা, 3600। তো ইয়াকো আমি আগৰ নিচিনাকৈ 3600 2ৰে হৰণ কৰিম। 2 3ত যাব 1 বাৰ, থাকিব 1, 16ত যাব 8 বাৰ, 0 দুটা নামি আহিব। আকৌ 2ৰে 2 18ত যাব 9 বাৰ, 0 দুটা নামি আহিব। আকৌ 2ৰে 2 9ত যাব কেইবাৰ, 4 বাৰ, থাকিব 1, 0ৰ আগত 2ৰে 10, 10ত যাব 5 বাৰ, 0টো নমাই নিম। আকৌ 2ৰে 2 বাৰ, 5ত যাব 2 বাৰ, থাকিব 1 10, 10ত যাব 5 বাৰ। এতিয়া আৰু 2ৰে নাযায়, 5ৰে দিলোঁ। 5 20ত যাব 4 বাৰ, থাকিব 2 25, 25ত যাব 5 বাৰ। আকৌ 5ৰে 9 বাৰ, 3 বাৰ। অৰ্থাৎ আমি 3600 যে আছে ইয়াক হৰণ কৰি পেলাই কি পাইছোঁ, 2 কেইটা পাইছোঁ, 1 2 3 4, 4টা 2 পাইছোঁ, 2 to the power 4। 5 কেইটা পাইছোঁ, 2টা। 3 কেইটা পাইছোঁ, 2টা। তো এনেকৈ মৌলিক সংখ্যাৰ ঘাত হিচাপে প্ৰকাশ কৰিব পাৰিলোঁ। তাৰপিছত আছে 4 নম্বৰ, 108 into 192। তো এতিয়া চোৱা, 108ক আমি প্ৰথমতে মৌলিক সংখ্যাৰ ঘাত হিচাপে প্ৰকাশ কৰিম। তো 2ৰে যাব 2, 10ত যাব 5 বাৰ, 8ত যাব 4 বাৰ। আকৌ 2ৰে 2 5ত যাব 2 বাৰ, থাকিব 1, 14ত 7 বাৰ। এতিয়া 3ৰে 9 বাৰ, 3ৰে 3 বাৰ। তাৰপিছত আছে 192, ইয়াক 2ৰে হৰণ কৰিম। 2 19ত যাব 9 বাৰ, থাকিব 1 12, 12ত 6 বাৰ। আকৌ 2ৰে 2 9ত যাব 4 বাৰ, থাকিব 1 16, 16ত যাব 8 বাৰ। আকৌ 2ৰে 4ত যাব 2 বাৰ, 8ত যাব 4 বাৰ। আকৌ 2ৰে 1 বাৰ, 2 বাৰ। আকৌ 2ৰে 6 বাৰ, 2 6ত যাব কেইবাৰ, 3 বাৰ। অৰ্থাৎ 108 into 192 ইয়াক হৰণ কৰি আমি কি পাইছোঁ চোৱা, 2 পাইছোঁ 2টা, 3 পাইছোঁ 3টা, ইনটু যিহেতু মাজত পূৰণ আছে ইয়াতো পূৰণ হৈ থাকিব, ইয়াতো 2 কেইটা পাইছোঁ, 1 2 3 4 5 6 6টা, ইনটু 3 পাইছোঁ 1টা। এতিয়া আমি এটা সূত্ৰ পাইছিলোঁ যে ভূমি যদি একে থাকে, ঘাতবিলাক যোগ হয়, পূৰণ হৈ থাকিলে। তো এইটো 2ৰ ঘাত 2, এইটো 2ৰ ঘাত 6, 2 আৰু 6 যোগ কৰিলে 8, 3ৰ ঘাত ইয়াত 3 আৰু ইয়াত 1, 3 আৰু 1 4। এইটোৱে হ'ব আনচাৰ। তাৰপিছত 3 নম্বৰ অংকটো কি আছে চোৱা, যে সৰল কৰা -3 হোল স্কোৱাৰ ইনটু -5 হোল স্কোৱাৰ। তো এইটো কেনেকৈ কৰিব লাগিব চোৱা, -3 হোল স্কোৱাৰ ইনটু -5 হোল স্কোৱাৰ। এতিয়া যিটো পাৱাৰটো এইটো যুগ্ম সংখ্যা আছে, তো এই ভিতৰৰ যিটো মাইনাছ আছে এইটো কি হৈ যাব, প্লাছ হৈ যাব। এনেকুৱা 3 স্কোৱাৰ ইনটু 5 স্কোৱাৰ। তো 3 স্কোৱাৰ মানে 3 3 গুণ 9, আৰু 5 স্কোৱাৰ মানে 5 5 গুণ 25। তো 9 25 গুণ কিমান, 9 5 গুণ 45ৰ 5, 9 2 গুণ 18 আৰু 4 22। এইটোৱে হ'ব আনচাৰ। তাৰপিছত 2 নম্বৰটো কি আছে চোৱা, 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4। তো ইয়াতে আছে
আচলতে যেহেতু দুইটাৰ ভূমি একে গাঁতবিলাক কি হৈ যাব যোগ হৈ যাব ইয়াৰ ওপৰত একো নাই মানে 1 আছে তো 3 + 1 কি হ'ব 4 হোল টু দি পাৱাৰ 4 তাৰ পিছত এই দুটা কি হ'ব পূৰণ হ'ব 2 টু দি পাৱাৰ 16 তো এইটোৰ মান কিমান হয় 2 16 বাৰ পূৰণ কৰি ইয়াত লিখি দিলে হ'ল তো নিলিখিলে হ'ব চাগে এইটো বহুত দীঘলীয়া হ'ব তাৰ পিছত 2 টু দি পাৱাৰ 0 * 3 টু দি পাৱাৰ 0 * 4 টু দি পাৱাৰ 0 এইটো বহুত মানে দৰকাৰী হয় সহজো হয় যেহেতু আমি এটা সূত্র পাইছিলো a টু দি পাৱাৰ 0 = কিমান হয় 1 a টু দি পাৱাৰ 0 = 1 যেকে 2 টু দি পাৱাৰ 0 মানে কিমান 1 3 টু দি পাৱাৰ 0 মানে 1 4 টু দি পাৱাৰ 0 মানে 1 তো 1 * 1 * 1 মানে কিমান হ'ব 1 এটো आंसर 1 এ তাৰ পিছত যে আছে সোৱা 4 নম্বৰ অংকটো এটো কেনেকৈ কৰিম তো এই অংকটো আমি দুই ধৰণে কৰিব পাৰো এটা হ'ল যেহেতু ইয়াত 5/8 হোল টু দি পাৱাৰ -7 আছে এটো যদি উল্টাই দিও তেতিয়া দুইটা ভূমি একে হৈ যাব তো তেতিয়া হৈ যাব 5/8 হোল টু দি পাৱাৰ এটো উল্টাই দিলে পাৱাৰটো কি হৈ যাব প্লাস তো যেহেতু এতিয়া ভূমি একে আছে তো ভূমি যদি একে থাকে পাৱাৰ কি হয় প্লাস হয় তো -7 + 4 হ'ব অৰ্থাৎ 5/8 হোল টু দি পাৱাৰ -3 আকৌ এই -3 উঠাবৰ কাৰণে এটো কি কৰিব লাগিব উল্টাই দিব লাগিব উল্টাই দিলে এটো +3 হৈ যাব তো 8 ৰ কিউব কিমান এটো ওপৰত লিখিম আৰু 5 ৰ কিউব হ'ল 125 আৰু 8 ৰ কিউব হ'ব 512 এটো হ'ব आंसर তাৰ পিছৰ অংকটো কি আছে সোৱা তলৰ সংখ্যাবোৰ তুলনা কৰা 4 নম্বৰ অংক তো এটো প্ৰথমটো আছে 2 টু দি পাৱাৰ 8 80² তাৰ পিছত 2.7 * 10 টু দি পাৱাৰ 12 1.5 * 10 টু দি পাৱাৰ 8 তো ইয়াতে কোনটো ডাঙৰ কোনটো সৰু হেতু লিখিব লাগিব তো এটো কিমান নম্বৰ আছিল 5 নম্বৰ 4 নম্বৰ তো 2 টু দি পাৱাৰ 8 মানে হ'ল 2 যদি আমি 8 বাৰ পূৰণ কৰো তেতিয়া কিমান হ'ব আৰু 80² মানে 8 * 8 তো 2 টু দি পাৱাৰ 8 অৰ্থাৎ 2 যদি আমি 8 বাৰ পূৰণ কৰো তেতিয়া কেনেকৈ হ'ব সোৱা 2 * 2 * 2 * 2 * 2 * 2 * 2 * 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 64 দুগুণ 2 দুগুণ 4 4 64 গুণ কিমান হ'ব 256 তাৰ পিছত 80² মানে কিমান হ'ব 64 অৰ্থাৎ কোনটো ডাঙৰ হ'ল 2 টু দি পাৱাৰ 8 ডাঙৰ আৰু 80² সৰু ঠিক তেনেকৈ 2 নম্বৰটো আছে 2.7 * 10 টু দি পাৱাৰ 12 আৰু এটা আছে 1.5 * 10 টু দি পাৱাৰ 8 তেতিয়া সোৱা 2.7 * 10 টু দি পাৱাৰ 12 মানে হ'ল ইয়াৰ লগত আমি একৰ লগত কেইটা শূন্য থাকিব 12টা এটোৰ লগত যদি এটো পূৰণ কৰো তেতিয়া 27 এটো যেটো এক গড় দশমিক আছিল 12টা শূন্যৰ পৰা এক গড় দশমিকৰ কাৰণে এটা শূন্য গুছি যাব 11টা শূন্য থাকিব তাৰ পিছত ইয়াতে এক গড় দশমিকৰ কাৰণে ইয়াত 8টা শূন্য হ'ব ইয়াৰ লগত পূৰণ কৰিলে এটা শূন্য গুছি যাব 7টা থাকিব ঠিক আছে ডাঙৰ কোনটো হ'ল ওপৰৰটো তো আমি লিখিম 2.7 * 10 টু দি পাৱাৰ 12 greater than 1.5 * 10 টু দি পাৱাৰ 8 এটো आंसर